Hello everybody, আমি আগবাঢ়ি গৈ থাকোঁ লাষ্ট ক্লাছত আমি কি পঢ়িলোঁ যে ডাইপোল এটাৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডে যিটো টৰ্ক দিয়ে আমি সেই টৰ্কটো পঢ়িলোঁ তাৰপিছত ইলেক্ট্ৰিক ফিল্ড লাইনছৰ কথা কিছু পঢ়িলোঁ আজি আমি চাওঁ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ আমি হেণ্ডেল কৰিম কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন ইমানলৈকে আমি যিখিনি পঢ়িলোঁ এইখিনি আছিলে ডিছক্ৰিট চাৰ্জ মানে চাৰ্জবিলাক যেতিয়া এটাৰ পৰা আনটো আমি ছেপাৰেট কৰিব পাৰোঁ এটা চাৰ্জ দেখি আছোঁ এইটো চাৰ্জ দেখি আছোঁ ছেপাৰেট হৈ থাকিব তাৰ পৰা আনটো সেইটোবিলাক ডিছক্ৰিট চাৰ্জ বুলি কোৱা হ'ব আৰু চাৰ্জবিলাক যেতিয়া কোনোবা এটা ৰিজনত কণ্টিনিউৱাছলি এৰেঞ্জ কৰা থাকিব আমি এইটোৰ পৰা সেইটো চাৰ্জ ছেপাৰেট কৰিব নোৱাৰোঁ কণ্টিনিউৱাছলি থাকিব এইটো কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন বুলি কোৱা হয় So, continuous charge distribution আমি কি জানিব লাগে প্ৰথম আমাৰ এক নম্বৰ আহিব linear charge distribution বা linear charge distribution linear charge distribution কি হয় চাৰ্জ বিলাক এটা লাইনত থাকে সাপোজ এনেকৈ ষ্ট্ৰেইট লাইনত আমাৰ চাৰ্জবিলাক এনেকৈ ইউনিফৰ্মলি বা নন ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট কৰা আছে তাৰমানে এই লাইনটোৰ যিটো থিকনেছটো নেগলিজিবল হ'ব খালি মানে ওৱান ডাইমেনশ্যনেল কনচিডাৰ কৰা হ'ব এইটো ডাইৰেকশ্যনতহে চাৰ্জটো আছে লিনিয়াৰ ডিষ্ট্ৰিবিউশ্যন বুলি কোৱা হ'ব চিমিলাৰলি সাপোজ এনেকুৱা এটা চাৰ্কুলাৰ লাইনত চাৰ্জটো ডিষ্ট্ৰিবিউট কৰা আছে এইটো আমাৰ লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনতে আহিব এনেকুৱা চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো ইউনিফৰ্মো হ'ব পাৰে নন ইউনিফৰ্মো হ'ব পাৰে এইটোলৈ কথা নাই কিন্তু লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন বুলি আমি ওৱান ডাইমেনশ্যনেল কনচিডাৰ কৰিব এটা লাইনতহে চাৰ্জটো আছে লাইনটো ষ্ট্ৰেইটো হ'ব পাৰে কাৰ্ভ হ'ব পাৰে এনেকুৱা লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন বুলি কোৱা হ'ব যদি আমি লিনিয়াৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন পাম তেতিয়া আমাৰ কি যদি আমি ইয়াত চাৰ্জবিলাক ডায়াগ্ৰামত আমি এটা এটাকৈ দেখাইছোঁ এনেকুৱা নহয় চাৰ্জবিলাক কণ্টিনিউৱাছলি আছে অ'কে ডিষ্টিংক্ট হৈ থকা নাই ইটোৰ পৰা সেইটো ডিছক্ৰিট চাৰ্জ নহয় ইয়াতে আমি এটা কোৱান্টিটি ডিফাইন কৰিব লাগে সেইটো কোৱা হয় লিনিয়াৰ চাৰ্জ ডেনচিটি লেমডাৰ দ্বাৰা ডেনোট কৰা হয় লিনিয়াৰ চাৰ্জ ডেনচিটি কি বস্তু যে লেমডা ইজ ইকুৱেল টু total charge by total length suppose এই লাইনটা L lengthৰ লাইন এটা আছে তাত বুলে আমাৰ total charge আছে Q length হল L so তেতিয়া হলে linear charge density আহিব total charge by total length মানে charge per unit length the L length of Q charge আছে so unit length of কিমান থাকিব Q by L so charge in unit length but charge per unit length is called linear charge density এটা linear charge density to constant হ'ব পাৰে যদি ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰা থাকে চাৰ্জটো তেতিয়াহলে লেমডাটো কনস্ট্যান্ট হ'ব আৰু কেতিয়াবা নন ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰা হয় তেতিয়া লিনিয়াৰ লেমডাটো কনস্ট্যান্ট নহ'ব পাৰে এটো হল linear charge density now এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে টোটাল চাৰ্জ বাই টোটাল লেংথ নকৰি আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে লেমডা আমি যদি এই ইয়াতে কৰবা যদি এটা এলিমেন্টাৰী লেংথ কনসিডাৰ কৰিলো এলিমেন্টাৰী লেংথ বলে dl আমি কনসিডাৰ কৰিলো dl ত যদি চাৰ্জটো dq হয় তেতিয়াহলে আমি লেমডা লিখিব পাৰিম dq বাই dl একেই কথা যিমানটো সৰি to dl যিমানটো লেংথ লম সেইটো লেংথ দি আমি ডিভাইড কৰিব লাগিব সেইটো লেংথত থকা চাৰ্জটো যদি dq হয় dl লেংথত থকা চাৰ্জটো dq সো dq বাই dl কৰিলে আমি লেমডা পাম একেই কথা সো ইয়াৰ পৰা আমি এটা পাম যে dq lambda into dl হ'ব সদায় ওকে dl লেংথত থকা চাৰ্জটো dq টো আমি কেনেকৈ পাম lambda into dl সো lambda to কি linear charge density Okay, যদি আমি total charge ওলাব লগা হয় therefore total charge in a large length
কিউ ইজ ইকুৱেল টু আমি কি কৰিব লাগিব ইণ্টিগ্ৰেশ্যন অফ ডি কিউ কৰিব লাগিব মানে ইণ্টিগ্ৰেশ্যন অফ লেমডা ডি এল উইদিন প্ৰপাৰ লিমিট আমি এনেকৈ ইণ্টিগ্ৰেট কৰিলে টোটেল চাৰ্জ পাম কেতিয়াবা আমাৰ কৰিব লগা হয় চ' এইটো হ'ল লিনিয়াৰ চাৰ্জ ডেঞ্চিটিৰ কথা তাৰপিছত আহিলে সাৰফেস চাৰ্জ ডেঞ্চিটি বা সাৰফেস চাৰ্জ ডিস্ট্ৰিবিউশন লিনিয়াৰ নহয় সাৰফেস সাৰফেস হলে আমাৰ এৰিয়া আহিব সাৰফেস হলে আমাৰ এৰিয়া আহিব সো এনেকুৱা আৰু সাৰ্টেন এৰিয়া আছে এই এৰিয়াটোত বোলে চাৰ্জ এটা ডিস্ট্ৰিবিউট কৰি থোৱা আছে ইউনিফৰ্ম সৰি কন্টিনিউয়াস ডিস্ট্ৰিবিউশন এনেকুৱা এৰিয়াটো হি বোলে ভলিউম সৰি কি কয় স্ফিয়াৰৰ সাৰফেসো হ'ব পাৰে কি এটা স্কয়াৰ হ'ব পাৰে যিকোনো এৰিয়া এটা হলে স্ফিয়াৰটো বোলে আমাৰ চাৰ্জটো ডিস্ট্ৰিবিউট কৰা আছে যিকোনো সাৰফেস হ'ব পাৰে সাৰফেস এটা যদি চাৰ্জ এটা ইউনিফৰ্মলি সৰি কন্টিনিউয়াসলি ডিস্ট্ৰিবিউট কৰা থাকে এটো সাৰফেস চাৰ্জ ডিস্ট্ৰিবিউশন বুলি কোৱা হয় ইয়াত আমাৰ আহিব সাৰফেস চাৰ্জ ডেন্সিটি সাৰফেস চাৰ্জ ডেন্সিটি সিগমাৰ দ্বাৰা ডিনোট কৰা হয় সিগমা ইকুৱেল টু কি আহিব টোটেল চাৰ্জ বাই টোটেল এৰিয়া সো এটা আমি এনেকৈ লিখিব পাৰিম কিউ বাই এ total charge per unit area is surface charge density আগৰ নিচিনাকৈ আমি এনেকৈ লিখিব পাৰো sigma is equal to dq by dA কৰিব পাৰো সো ইয়াৰ পৰা আমি পাম dq is equal to sigma into dA so therefore total charge উলিয়াবলৈ হলে integration of dq কৰিব লাগিব integration of sigma dA তো প্ৰয়োজন হ'ব পাৰে সো কি যে এটা লাইনত যদি চাৰ্জ এটা ডিস্ট্ৰিবিউট কৰা থাকে তো লিনিয়াৰ চাৰ্জ ডেন্সিটি আহিব যদি এটা সাৰফেসত চাৰ্জ এটা ডিস্ট্ৰিবিউট কৰা থাকে তো সাৰফেস চাৰ্জ ডেন্সিটি আহিব আৰু এটা থাকিল ভলিউম চাৰ্জ ডিস্ট্ৰিবিউশন ভলিউম এটা ভলিউমত চাৰ্জটো যদি ডিস্ট্ৰিবিউট কৰা থাকে ভলিউমত মানে যিকোনো ভলিউম এটা বলে কিউব এটা আছে এই কিউবটোৰ গোটেই কিউবটোতে আমাৰ চাৰ্জ ব্লক ডিস্ট্ৰিবিউট কৰা আছে গোটেই কিউবটোতে ভিতৰে বাহিৰে সবতে আছে সাৰফেস বুলি ক'লে কেৱল সাৰফেসত থাকিব ইয়াত ভিতৰে বাহিৰে সবতে থাকিব বলে এটা স্ফিয়াৰ আছে স্ফিয়াৰটোত বলে গোটেই স্ফিয়াৰটোৰ ভিতৰে বাহিৰে চাৰ্জটো ডিস্ট্ৰিবিউট কৰা আছে তেতিয়া হলে ভলিউম চাৰ্জ আমি পাম এটা ভলিউম চাৰ্জ ডেন্সিটি বুলি এটা কোৱান্টিটি আহিব ভলিউম চাৰ্জ ডেন্সিটি rho is equal to hobo total charge by total volume মানে এটো আমি q by v লিখিব লাগিব total charge per unit volume is called volume charge density charge per unit volume আগৰ নিচিনাকৈ আমি rho টো কেনেকৈ লিখিব পাৰো dq by dv তাৰমানে dv এমাউন্টৰ এলিমেন্টাৰী ভলিউম এটা ললে তাত থকা চাৰ্জ যদি dq হয় rho is equal to dq by dv লিখিব পাৰো সো ইয়াৰ পৰা আমি পাও dq is equal to rho dv therefore total charge is a certain ডাঙৰ ভলিউম এটা লব লগা হয় ইন্টিগ্ৰেশন অফ আমি dq কৰিব লাগিব সো ইন্টিগ্ৰেশন অফ rho dv এনেকুৱা সো এইগিটা কথা আমি গম পালো নেক্সট আহিলে নালাগে আজি থাক আৰু বেছি নকৰো নেক্সট ক্লাছত কম হোমৱৰ্ক গিটা কৰিবা মই এই কাৰণে বেছিকৈ কৰা নাই হোমৱৰ্ক গিটা যেহেতু দিছো গতিকে সেই গিটা কৰি পেলাই মোক তোমালোকে দেখাবা ক্লাছটো দীঘলীয়া নকৰো